আজি তিৰংগা যাত্ৰা উলিয়াইছে বুথে বুথে আজি তিৰংগা যাত্ৰা 25,000 স্থানত আজি আমি তিৰংগা যাত্ৰাৰ আয়োজন কৰিছোঁ গতিকে আজি আমিও ইয়াত যি ৰাইজৰ স্বতঃস্ফূৰ্ত সহায় দেখিলোঁ কমলপুৰবাসী ৰাইজৰ দুটা বুথৰ কাৰ্যক্ৰম একলগ হৈছে দুটা বুথতে আজি সহস্ৰাধিক আজি আমাৰ ৰাইজ আজি উপস্থিত হৈছে গতিকে এইটোৱে সূচায় যে দেশৰ এই সংকটৰ সময়ত সৈন্যবলক মনোবল সৈন্যবলক সাহস সৈন্যবলক শ্ৰদ্ধা সৈন্যবলক কৃতজ্ঞতা সৈন্যবলক ধন্যবাদ জনোৱাৰ কাৰণে লগতে নিৰ্ণায়ক নেতৃত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ধন্যবাদ জনাবৰ কাৰণে ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে বন্দে মাতৰম ভাৰত মাতা কি জয় সৈন্যবল জিন্দাবাদ ধ্বনি দি আজি আমাৰ দেশৰ যি একতা সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ প্ৰতি সকলোৱে সামূহিক সংকল্প আৰু সামূহিক অংগীকাৰ কৰিছে মই শ্ৰদ্ধা ৰাইজক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত পাকিস্তানৰ যি আমাৰ প্ৰতি সদায় যি ধৰণে তেওঁলোকে সন্ত্ৰাসবাদ বিয়পায় আমাৰ নিৰীহ মানুহক যিদৰে হত্যা কৰে তাৰ উচিত প্ৰত্যুত্তৰ 7 মে'ৰ নিশা 22 মিনিটত 22 এপ্ৰিলৰ যি 26জন লোকক পাকিস্তানী সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল তাৰ উত্তৰ নিশ্চয় পাকিস্তানে পাইছে ভৱিষ্যতৰ দিনত সন্ত্ৰাসবাদ যদি আৰু সমৰ্থন কৰে পাকিস্তানে তেতিয়াহ'লে পাকিস্তানৰ মানচিত্ৰ হয়তো বিশ্বৰ মানচিত্ৰৰ তালিকাৰ পৰা এইটো বিচ্ছিন্ন হৈ যাব বিশ্বৰ মানচিত্ৰত পাকিস্তানৰ নামো নিচান নাইকিয়া হৈ যাব তাৰ কাৰণে মোদী ডাঙৰীয়াই যি কঠোৰ নিৰ্ণায়ক নেতৃত্ব দিছে মোদী ডাঙৰীয়াকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে জানে আজি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সন্মানৰ নৱনিৰ্বাচিত সভাপতি আৰু এই আমাৰ লোকসভাৰ তেখেত সাংসদ তেখেতে নিজে আজি এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছে লগতে এটা বুথত তেখেতে নিজে আজি উপস্থিতি আছে আজি আমি সিদ্ধান্ত লৈছিলোঁ যে প্ৰত্যেক বুথে বুথে আমি মন কী বাত কৰিম আৰু তাৰপিছত বীৰ সেনানীসকলক সন্মানাৰ্থে শ্বহীদসকলৰ সন্মানাৰ্থে আৰু যিসকলে এই যুদ্ধত ভাৰতৰ হৈ সহযোগ কৰিছিল আমাৰ সেনানীসকল সেইসকলৰ প্ৰতি সন্মান ৰাখি আজি আমাৰ মন কী বাতৰ পিছত প্ৰত্যেক বুথতে তিৰংগা যাত্ৰা হৈছে আৰু উদাহৰণ হিচাপে আমি এই দুটা বুথত আজি তিৰংগা যাত্ৰা কৰিলোঁ আপোনালোকে দেখিছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জ্যেষ্ঠসকল ওলাই আহিছে ভাৰত মাতাক গৌৰৱেৰে সেৱা কৰিব আজি বীৰ সেনানীসকল সৈনিকসকলে যি কষ্ট কৰি 22 মিনিটত গোটেই পাকিস্তানৰ সন্ত্ৰাসবাদক এক দমন কৰাৰ কাৰণে ভাৰতবৰ্ষৰ যি প্ৰচেষ্টা হাতত লৈছিল আমি গৌৰৱেৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু তিনিওটা সেনাবাহিনীৰ মুৰব্বী আৰু সেনানীসকলক